ফিটনেছ কুইন জোনত মানে উপস্থিত হোৱাৰ কাৰণে আপোনালোকলৈ ইমান গৰমৰ মাজতো ইমান কাম শেষ থকাৰ পিছতো ইয়াত উপস্থিত হৈ আমাৰ লগত অপেনিং চেৰিমনিত ভাগিদাৰী হোৱাৰ কাৰণে সকলোলৈ মই আন্তৰিক শুভেচ্ছা আৰু থেংকছ দিছোঁ। তো আমি মানে এইটো ফিটনেছ কুইন জোনটো মানে আমি আৰম্ভ কৰাৰ মূল উদ্দেশ্য হ'ল আমাৰ মহিলাখিনিৰ কাৰণে যাতে আমি সুস্থ শৰীৰ লৈ মানে একো আমাৰ বেমাৰ আজাৰ নোহোৱাকৈ আমি যাতে নেকি ফিটনেছ হৈ থাকিব পাৰোঁ। তো আমাৰ জোনাইটো জিম বহুত আছে, কিন্তু আমাৰ মহিলা এনেকুৱা আছে নেকি য'ত নেকি জিমত মানে গৈ মানে কমফৰ্ট ফিল নহ'ব পাৰে। তো আমি সেইকাৰণে আমাৰ শেৱালী আৰু মমি আৰু মোৰ আমাৰ উদ্যোগত আমি এই জুম্বা ফিটনেছ চেণ্টাৰটো আমি অপেনিং আজিৰ পৰা কৰিছোঁ। আমাৰ দুটা বেচ হ'ব, ৰাতিপুৱা মৰ্ণিং আৰু ইভিনিং। তো আপোনালোকৰ লগতে আমি গোটেই জোনাইবাসী ৰাইজক আমি অনুৰোধ জনাইছোঁ যে আপোনালোকে আহক, আমাৰ লগত যোগ কৰক আৰু সুস্থ শৰীৰ লৈ ফিটনেছ হৈ থাকক। তো ইয়াকে আপোনালোকক কামনা কৰিছোঁ। মই এজ এ অনাৰ হিচাপে এই ফিটনেছ জোনৰ অনাৰ মই হয়। মোৰ নাম শ্ৰীমতী অঞ্জুমণি দলে কামান। আৰু আজি আমাৰ ইয়াতে আমাৰ কাৰণে বহুত ডাঙৰ মানে এটা গৌৰৱৰ কথা যে আমাৰে ইয়াৰে জোনাইৰে আমাৰ ট্ৰেইনাৰ ছাৰ ৰাজ ৰাভা, সৰুৰ পৰা আমি তাক পাই আহিছোঁ। তেওঁক আমি সৰুৰ পৰাই দেখি আহিছোঁ। তেওঁ যিমান ওপৰলৈকে গৈছে এতিয়ালৈকে মানে ছাকচেছ আমি দেখি তেওঁৰ অনুপ্ৰেৰণাতহে আমি মানে এইটো জুম্বা ক্লাছ, যিহেতু তেওঁ প্ৰথম আমাৰ জোনাইত জুম্বা ইনষ্টিটিউট খুলিছিলে, তেওঁৰ তাতে আমি গৈ পিনে আমি জুম্বা শিকিছিলোঁ। তো সেই সময়ত আমাৰ মানে ফিটনেছটো ভালেই আছিলে, কিন্তু তেওঁ আমাৰ এৰি পিনে গুচি যোৱাৰ কাৰণে আমাৰ গোটেই মহিলাখিনি আলাইআথনি হ'ল। তো সেইকাৰণে আমি চবেই আলোচনা কৰি আমি এই জোনটো খুলিলোঁ। তো ৰাজ ছাৰ আজি আমি ইমান কামৰ ব্যস্ততাৰ মাজত সমীৰ ছাৰ আমাৰ আগৰ ট্ৰেইনাৰ আছিলে আৰু এই আমাৰ ধনেশ্বৰ, তো তেওঁলোকে তেওঁলোকে মোৰতো ভাইটিয়ে হয়, তেওঁলোকে আমাৰ আজি ইয়াত উপস্থিত হোৱাৰ কাৰণে তোমালোককো ধন্যবাদ থাকিল। আৰু ভৱিষ্যতে যাতে আমি যদি কিবা এটা যদি নাজানো তোমালোকক সুধিম বা তোমালোকে যেতিয়া টাইম পোৱা আমাৰ মহিলাখিনিক অলপমান শিকাই দিবা বুলি আশা ৰাখিছোঁ আৰু অনুৰোধ কৰিছোঁ। তো ভালে কিবা হ'ব লাগে দেই, ছাকচেছ হ'ব লাগে, উন্নতি হ'ব লাগে। থাকিব লাগে। ছাৰৰ নিচিনা নামিব পাৰোঁ। চিন্তা কৰিব লাগিব, যিহেতু আমাৰ এতিয়া গৰম হৈ গৈছে, তো সেইকাৰণে ছাৰৰ কথা কোৱাটো ঠিকেই, আৰু চাগে 40 বছৰমান 30 বছৰ। তো ইয়াকে মই ছাৰক পুনৰ ধন্যবাদ দিছোঁ। বহুত কষ্ট কৰি ইমান গৰমৰ মাজত এতিয়া লাহেকৈ বাইদেউ যাব লাগে বাৰু। তো আমি বহুত বেছি দীঘল নকৰোঁ। ধন ভাইটিকো আদৰণি জনাবৰ কাৰণে মই মৰিমামক অনুৰোধ জনাইছোঁ। আৰু ইয়াতে আমাৰ মোৰ নাম শ্ৰী ৰাজ ৰাভা। ইয়াত যিহেতু ফিটনেছ কুইন ষ্টুডিঅ' খুলিছে, তো ইয়াত আপোনালোকে উপস্থিত হোৱাৰ বাবে অশেষ ধন্যবাদ। আৰু মোক আমন্ত্ৰিত কৰাৰ বাবে আমাৰ অঞ্জু মেমক বহুত বহুত ধন্যবাদ জনাইছোঁ। মই কেইটামান জাষ্ট চিম্পল কিছুমান কথা ক'ম। আপোনালোকে মানে ইজি লাইফটো কেনেকৈ মানে কি হয়, ফিটনেছটো কেনেকৈ ইজিকৈ আপোনালোকে দৈনন্দিন জীৱনত
কিবা কৰি ৰাখিব পাৰে, মেইনটেইন কৰিব পাৰে। তো এইটোই আজিকালি যিহেতু খোৱা বোৱাত বহুত ভেজাল আছে, প্ৰতিটো বস্তু আমি যদি মাৰ্কেটৰ পৰা খাওঁ গোটেই আমি কেমিকেল খাই আছো। যদি আপোনাৰ শাক পাচলিৰ পৰা ধৰি হওক যিকোনো বস্তু, তো এইকাৰণে এইবিলাক আমি ডিটক্স কেনেকৈ কৰিম? যদি আপোনাৰ লাইফত একো ফিজিকেল এক্টিভিটি নাই, আপুনি প্ৰতিদিন এইবিলাক শাক পাচলি খাই আছে, কেমিকেল খাই আছে, কিন্তু আপোনাৰ ডিটক্স মানে তাক কেনেকৈ বডিৰ পৰা কিবা কৰিব, ডিটক্স কৰিব, এইটোৰ এটা উপায় আছে। আপুনি যিকোনো ফিজিকেল এক্টিভিটি ৰাখিব লাগে, যিকোনো, আপুনি ফুটবলে খেলক, ক্ৰিকেটে খেলক, জুম্বাই কৰক, জিমে যাওক, ডান্সে কৰক, যিকোনো এটা আপুনি কিবা কৰিব। তো ইমান এটা অপৰচুনিটি দিছে আমাৰ অঞ্জু মেমে আপোনালোকক, তো আপোনালোকে সহযোগ কৰিব। তো আৰু এইটো আৰু যিমান পাৰে মই বেকবন হিচাপে থাকিম। আৰু কি হয়, আজিকালি যিহেতু প্ৰব্লেম বহুত হয়, মেইনলি উমেন কেইটাৰ PCOD, PCOS, থাইৰয়েড, হাই প্ৰেছাৰ, ল' প্ৰেছাৰ, তাৰপিছত আপোনাৰ যিহেতু চুগাৰ, এইটো একদম কমন হৈ পৰিছে। যিহেতু আমাৰ লাইফ ষ্টাইলটো মানে খোৱা বোৱা ফুড হেবিটটো বহুত বেয়া হৈ গৈছে দিনক দিনে। তো এইটোৰ কাৰণে হয়। আৰু আমাৰ ফিজিকেল এক্টিভিটিটো একেবাৰে নাই। আমি ক'ৰবাৰ ওচৰলৈ গ'লেও আমি স্কুটি লৈ যাওঁ, গাড়ী লৈ যাওঁ, মানে খোজেৰেতো কেতিয়াও নাযাওঁ আমি। তো বা গাড়ীত যাওঁ বা অটো চটোত গুচি যাওঁ। তো এইকাৰণে ফিজিকেল এক্টিভিটি আপুনি মানে 24 ঘণ্টা মূৰত 1 ঘণ্টা যদি আপুনি ফিজিকেল এক্টিভিটি দিয়ে নিজকে, তো আপুনি সুস্থ হৈ থাকিব আৰু মানে যিকোনো কামত আপুনি আগ্ৰহে কৰিব পাৰিব। আৰু কি বোলে, ফিজিকেল এক্টিভিটি অকল আপুনি কিবাৰ কাৰণে নহয়, আপুনি মেণ্টেলিটি বহুত। যদি কিছুমান পেচেণ্ট আহে ন, আপোনালোকে সুধি ল'ব আগতে এডমিশ্যন কৰাৰ আগত, মানে কিবা আপোনালোকৰ প্ৰব্লেম আছে নেকি? কিছুমানৰ হাৰ্টৰ প্ৰব্লেম থাকে, কিছুমানৰ এইটো থাইৰয়েড, PCOD, PCOS, তাৰপিছত হাই প্ৰেছাৰ, ল' প্ৰেছাৰ আৰু চুগাৰ। তো যদি আপোনালোকৰ এনেকৈ প্ৰব্লেম আছে, আপোনালোকে অঞ্জু মেমক ক'ব। তাৰ অঞ্জু মেমে মোক ক'ব, এইটো মোতাবিক মই ডাইট চাৰ্ট প্লেন কৰি দিওঁ সদায়। মোৰ যিমান ক্লাইণ্ট আছে, তো বহুত ৰিজাল্টো পাইছে এনেকৈ। ইয়াতো মই যেতিয়া আছিলোঁ তেতিয়া মানে এইটো একদম ফেক কথা হয়, মানে এইটো লাজ কৰিব একো কথা নাই। মানে PCOS প্ৰব্লেম মোৰ তাত বহুত আহিছিলে, যিহেতু কিবা হৈ যায়। তো এনেকৈ মোৰ জুম্বাত এমাহ অহাৰ পাছতে তাৰ কিবাটো এইটো চলুচনটো পাই গৈছিলে। তো এইটো মই নিজকে বহুত থেংকফুল কৰিব মানে ভাবোঁ, মানে মই যে এইটো কৰিব পাৰিছোঁ। তো আপোনালোকে এইবিলাক প্ৰব্লেম লৈ আছে, তো আপোনালোকে আহক, জইন কৰক ইয়াতে। তো ইয়াৰ চলুচনটো পাই যাব আপোনালোকে নিজেই। মানে মেডিচিন একো খাব নালাগে। আপোনাৰ মাৰ্কেটত মানে যিবিলাক কমন আপোনাৰ শাক পাচলি আছে, এইবিলাক মানে লিমিটত খাব লাগে একচুৱেলি না। আমি যিহেতু আমাৰ মানুহখিনি কি কৰে, মৰ্ণিং ব্ৰেকফাষ্টটো অকণমান লাইট খায়, তাৰপিছত আমি লাঞ্চ খালে খাওঁ, নহ'বা কিছুমানেতো নাখায়। তাৰপিছত ডিনাৰত আমি পূৰা দবাই খাওঁ। মানে চবৰ ঘৰত ডিনাৰৰ মানে মাংসটো থাকিবই। তো এনেকে নহয়, মৰ্ণিঙত আপুনি অকণমান লাইট খাব, মানে কিবা দিনত মানে কমকৈ খাব। আপুনি 4বাৰ 5বাৰো খাব লাগে, কিন্তু কম খাব লাগে। একদম ডিনাৰত একেবাৰে দবাইখিনি খালে এইটো আমাৰ কাৰণে বহুত মানে বেয়া হয় হেল্থৰ কাৰণে একচুৱেলি। তো এইটো মোতাবিক আপোনালোকে যদি কিবা প্ৰব্লেম ফেচ কৰিখিনি আহক ইয়াত, মানে কৰিখিনি আহিছে, তেতিয়া মোক অঞ্জু মেমে কণ্টেক্ট কৰিব। মই এইটো মোতাবিক আপোনালোকক ডাইট চাৰ্ট প্লেন দি দিম। তো 100% আপোনালোকে ৰিজাল্ট পাব। আৰু বহুতক মই দিয়াইছোঁ, আপোনালোকে মোৰ ইনষ্টাগ্ৰামটো চাব পাৰে, কিমানক মই ট্ৰান্সফৰ্মেশ্যন কৰাইছোঁ। আজি মোৰ এইটো লাইনত, ফিটনেছ লাইনত 2012ৰ পৰাই মই ষ্টাৰ্ট কৰিছিলোঁ। যিহেতু মই বহুত গাঁৱৰ পৰা অহা, মানে 3 মাইল গাঁও। তো মই তাৰ পৰা চাইকেল মাৰিখিনি 2012ৰ পৰাই ষ্টাৰ্ট কৰিছিলোঁ। তাৰপিছত মোৰ গ্ৰেজুৱেশ্যন 2015ত কমপ্লিট হ'ল। তাৰপিছত মই ডাইৰেক্ট জিমৰ ট্ৰেইনাৰ হিচাপে মই ৰক্সিনত কৰিছিলোঁ 6 মাহমান। তাৰপিছত মই পাছিঘাটত 5 years থাকিলোঁ। তাৰপিছত এনেকৈ কৰি এতিয়ালৈ মই এইটো লাইনতে আছোঁ। মোৰ মানে যিমানটো অভিজ্ঞতা, মানে মোৰ কি হয়, প্ৰেক্টিকেলি মই বহুত পাইছোঁ। এইকাৰণে মই দাঁতি কৰি ক'ব পাৰোঁ যে চলুচন আছে আপোনালোকৰ বেমাৰ। তো এইটোৱে আৰু আপোনালোকে আশীৰ্বাদ কৰিব, যাতে মই আগলৈও এনেকৈ কৰি যাব পাৰোঁ। আৰু
আমাৰ অঞ্জু মেমক ছাপোৰ্ট কৰিব আপোনালোকে, জোনালী মেমক, আপোনাৰ শেৱালী মেম সিহঁতক। তো আপোনালোকে আহক, জইন কৰক আৰু সুস্থ হৈ থাকক। মানে আপোনালোকে সুস্থ হৈ থাকিলে আমি বাকী কামো ভালকে কৰিব পাৰিব ন। তো এইটোকে কয় মোৰ চমু ভিতৰীয়া গাঁও মানে মোৰ একচুৱেলি আপোনালোকে জানে চাগে বহুত ভিতৰত। একচুৱেলি মই পাছিঘাটত এটা জিমত ট্ৰেইনাৰ কৰি আছোঁ, জিমৰ ট্ৰেইনাৰ। লগতে মোৰ আছে এজন লগৰ সমীৰ ছাৰে, আমি দুজনে একেলগে এটা জিম কৰোঁ মানে ট্ৰেইনাৰ। তো আপোনালোকক মই এইটো ক'ব বিচাৰোঁ যে আপোনালোকে দৈনন্দিন জীৱনত এক্সাৰচাইজ কৰক, ফিট থাকক। আপোনালোকেও জইন কৰক সকলোৱে ফিটনেছ কুইন জুম্বা ষ্টুডিঅ'। কিয় আমাৰ এইখিনিত জোনাই এৰিয়া, ৰক্সিনী এৰিয়াত ক'ব গ'লে এতিয়া জুম্বাটো কোনো নকৰে চাগে, এতিয়া নাইও আৰু। লাষ্ট টাইমটো ৰাজদাই কৰিছিলে, তো এতিয়া সেইটো বন্ধ হোৱাৰ পিছত আই থিংক আপোনালোকে গোটেইখিনি আনফিট হৈছে চাগে মানুহখিনি। তো ফিট থাকিবৰ কাৰণে আপোনালোকে সকলোকে জইন কৰক ইয়াত, আৰু হেল্থটো মেইনটেইন কৰি ৰাখক, এইটো মষ্ট ইম্পৰ্টেণ্ট হয় সকলোৰে কাৰণে। তো আৰু আৰু আমিতো আছোঁ লগতে বাৰু। আমি মাজে সময় পালে, কিয় আমিও বহুত বিজি থাকোঁ। মৰ্ণিং 5 to 10 আমাৰ ডিউটি চুৰু হয়, আৰু ইভিনিং 4 to 10 হয় আমাৰ। তো যদি আমি মাজতে সময় পাওঁ আহিম আপোনাৰ ট্ৰেইনিং কৰিবৰ কাৰণে, নতুন কিছুমান। तो 1.5 साल हम बैठा है जुलाई में। बाकी यहाँ पे जो मैम है, हेवाली मैम है, ये सब हम लोग का ही क्लाइंट है। आज यहाँ पे जो फिटनेस क्वीन जो खुला है, इसके लिए हम बहुत खुशी है इसके लिए। तो इसके लिए हम बहुत बड़ा थैंक यू होता है आपको लाने के लिए। थैंक यू। সমূহ জোনাইবাসীৰ নমস্কাৰ। সমূহ জোনাইবাসী ৰাইজলৈ মই আমাৰ জোনাইত জুম্বা ফিটনেছ কুইন নামেৰে আমি নামাকৰণ কৰি আজিৰ পৰা আমি জুম্বা ইনষ্টিটিউট এটা খুলিছোঁ আমাৰ জোনাই লাইব্ৰেৰীৰ ওচৰত, আগাম দলঙৰ মুখতে। তো আমি গোটেই আমাৰ জোনাইবাসীৰ ৰাইজৰ মহিলাসকলক আমি আমাৰ ফিটনেছ কুইন জুম্বা ইনষ্টিটিউটত আহি যোগদান কৰিবৰ কাৰণে আমি অনুৰোধ জনাইছোঁ। যিহেতু আমি মহিলাসকলে মানে ফিট হৈ থাকিলেহে আমাৰ ঘৰখন আৰু আমাৰ সমাজখন ফিট হৈ থাকিব। তো মহিলাসকলক মই অনুৰোধ জনাইছোঁ যে আহক, আপোনালোকে আমাৰ লগত যোগাযোগ কৰক। আমাৰ ইয়াত মৰ্ণিং আৰু ইভিনিং বেচ দুটা টাইমত আমি ইয়াত জুম্বা শিকোৱা হ'ব, আৰু আমাৰ ছানডে দিনা য়োগাও থাকিব। তো সকলোলৈ মই অনুৰোধ জনাইছোঁ যে আমাৰ ইয়ালৈকে আহক আৰু জইন কৰক আৰু নিজে ফিট হৈ পিনে থাকক। ফিটনেছ কুইন জুম্বা ইনষ্টিটিউটত আমি এডমিশ্যন ফিজ 500কৈ ৰাখিছোঁ, আৰু মান্থলি ফিজ আমি 800কৈ ৰাখিছোঁ। তো আৰু ৰাতিপুৱা আমাৰ 5টা বজাৰ পৰা 6:30লৈকে এটা বেচ হ'ব, আৰু ইভিনিং আমাৰ 5:30 পৰা 6:30লৈকে আমাৰ এটা বেচ হ'ব। তো আপোনালোকে আহক। আমাৰ ইয়াত কণ্টেক্ট নম্বৰ আপোনালোকে আমি স্ক্ৰীণত দি দিম। তো আপোনালোকে সেই কণ্টেক্ট নম্বৰত যোগাযোগ কৰি পিনে আপোনালোকে আহিব পাৰিব। তো ধন্যবাদ, নমস্কাৰ।